আজি সম্পূৰ্ণ 14 দিনৰ পিছত সিদ্ধাৰ্থ শ্যামকানুহঁতক কোৰ্টলৈ লৈ যোৱা হৈছে। কিন্তু আজি আমাৰ বাবে ইয়াত ইমান ফূৰ্তি কৰিবলগীয়া কথা একো নাই, কাৰণ আজি বিশেষ একো নহয়। আজি মাত্ৰ তেওঁলোকক কেনেদৰে ধৰা হৈছিল আৰু তেওঁলোকৰ মানে যি অভিযোগ, এইবিলাক SITৰ যি অভিযোগ, এইবিলাকহে আজি শুনানি কৰা হ'ব। বাকী আজি SITয়ে পুনৰ তদন্তৰ কাৰণে তেওঁলোকক ৰিমাণ্ডৰ লোৱাৰ কথা আদালতৰ সন্মুখত উপস্থাপন কৰিব পাৰে। যদি তদন্তৰ বাবে জেলত ৰাখিবলগীয়া যদি হয়, তেতিয়াহ'লে আদালতে তাৰ অনুমতি দিব। আৰু ইয়াৰ বিপৰীতে আজি শ্যামকানুহঁতে, সিদ্ধাৰ্থ শ্যামকানু, সন্দীপন, তেওঁলোকে জামিনৰ বাবেও আবেদন কৰিব পাৰে। কিন্তু আমি জানো তেওঁলোকে জামিনৰ বাবে কেতিয়াও আবেদন নকৰে, কাৰণ তেওঁলোকে জানে একবাৰ যদি তেওঁলোক জামিন লাভ কৰে আৰু যদি আৰক্ষী জিম্মাৰ পৰা যদি বাহিৰলৈ আহে, অসমৰ ৰাইজে তেওঁলোকক সোধাই নেৰে। তেতিয়ালৈকে তেওঁলোক আৰক্ষীৰ জিম্মাত আছে, সুৰক্ষিত আছে। তেওঁলোক যদি জামিনৰ আবেদন কৰি যদি আৰক্ষী জিম্মাৰ পৰা যদি আদালতৰ সহায়ত বাহিৰলৈ ওলাই আহিবলৈ যদি সক্ষম হয়, তেওঁলোকৰ খেল ওলাই অহাৰ লগে লগে টাটা বাই বাই। সেইকাৰণে বাৰু তেওঁলোকে এইটো ভুল নকৰে। কিন্তু সেইটোৱে আজি এনেকুৱা একো বিশেষ একো নহয়, তেওঁলোকক পুনৰ জিম্মাত লোৱা হ'ব। আজি জাষ্ট হাজিৰ দিব গৈছে। তেওঁলোকৰ কি দুখ, কি কথা, এইবিলাক জাষ্ট এক প্ৰকাৰ ধৰিব পাৰে। কেছ ফাইল কৰিব গৈছেহে এতিয়া। সাধাৰণতে আমাৰ 14 দিনীয়া যি দীৰ্ঘদিন জিম্মাত ৰাখিলে আৰক্ষীয়ে, এনেকুৱা নহয়। কোনো অভিযুক্তক ধৰাৰ 24 ঘণ্টাৰ ভিতৰতে আদালতলৈ আচলতে নিব লাগে। কিন্তু জুবিনদাৰ কেছ যিহেতু, সেইকাৰণে তেওঁলোকক আগতীয়াকৈ 14 দিনৰ কাৰণে জিম্মাত লোৱা হৈছিলে। বাকী ইয়াৰ পিছত যদি এই খবৰৰ ওপৰত কিবা নতুন আপডেট আহে, তেতিয়াহ'লে আপোনালোকক জনাম।